নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, লাগিলে মৰি যাব তথাপিও শাওণ মাহত এই 6টা ভুল কেতিয়াও নকৰিব। আপোনাৰ সন্মুখত মৃত্যুও যদি থিয় হৈ থাকে, তথাপিও শাওণ মাহত এই অশুভ কামবোৰৰ পৰা আঁতৰি থাকিব। নহ'লে গোটেই শাওণ মাহৰ সোমবাৰৰ ব্ৰতৰ পুণ্য নষ্ট হৈ যাব। শাওণ মাহত বেঙেনা কিয় নাখায়? শাওণ মাহৰ ব্ৰতত কি আহাৰ প্ৰস্তুত কৰিব লাগে? শাওণ মাহত হালধিৰ ব্যৱহাৰ কিয় পৰিহাৰ কৰা হয়? আৰু শাওণ মাহৰ সোমবাৰৰ ব্ৰত কোন 5 গৰাকী মহিলাই ৰাখিব নালাগে? এই সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি অৱশ্যই লিখিব। ভগৱান শিৱৰ ভক্তিৰ এই যাত্ৰা সঁচাকৈয়ে অত্যন্তই পবিত্ৰ আৰু অলৌকিক। সেয়ে ভিডিঅ'টো এক মুহূৰ্তৰ বাবেও এৰি নিদিব, কিয়নো শাস্ত্ৰত কোৱা হৈছে আধৰুৱা জ্ঞান সদায় বিনাশৰ কাৰণ হয়। প্ৰিয় দৰ্শক, 2026 চনত শাওণ মাহ 30 জুলাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈ 28 আগষ্টলৈ চলিব। এই পবিত্ৰ মাহটো ভগৱান শিৱ আৰু মা পাৰ্বতীৰ উপাসনাৰ বাবে অত্যন্তই শুভ আৰু মংগলময় বুলি গণ্য কৰা হয়। এইবাৰৰ শাওণ মাহত মুঠ 4টা শাওণ সোমবাৰৰ ব্ৰত থাকিব, যিবোৰৰ বিশেষ ধৰ্মীয় গুৰুত্ব আছে। প্ৰথম শাওণ সোমবাৰ 3 আগষ্ট, দ্বিতীয় শাওণ সোমবাৰ 10 আগষ্ট, তৃতীয় শাওণ সোমবাৰ 17 আগষ্ট, চতুৰ্থ তথা অন্তিম শাওণ সোমবাৰ 24 আগষ্ট। শাওণ মাহৰ সমাপ্তি 28 আগষ্ট 2026 তাৰিখে হ'ব আৰু সেই দিনাই ৰাখী বন্ধন উৎসৱ পালন কৰা হ'ব। এই শুভ দিনটোত ভনীয়েকসকলে ভায়েকৰ হাতত ৰাখী বান্ধি ভাই-ভনীৰ অটুট মৰম, বিশ্বাস আৰু সম্পৰ্কৰ এই পবিত্ৰ উৎসৱ উদযাপন কৰিব। শাওনৰ প্ৰথম দিন অৰ্থাৎ 30 জুলাই ভগৱান শ্ৰীহৰি বিষ্ণুৰ কৃপা লাভৰ বাবে এক অত্যন্তই শুভ আৰু দুৰ্লভ সংযোগ কঢ়িয়াই আনিছে। পৌৰাণিক বিশ্বাস অনুসৰি গোটেই শাওণ মাহজুৰি শিৱভক্তসকলে শিৱলিংগত জল আৰু বেলপাত অৰ্পণ কৰি সুখ, সমৃদ্ধি, সৌভাগ্য আৰু দীঘলীয়া আয়ুৰ আশীৰ্বাদ লাভ কৰে। এই সময়ছোৱাত বিশেষকৈ বিবাহিতা মহিলাসকলৰ বাবে অখণ্ড সৌভাগ্যৰ নিয়ম পালন কৰাৰ আৰু মংগল গৌৰী ব্ৰতৰ জৰিয়তে নিজৰ পৰিয়ালৰ সুখ, সমৃদ্ধি আৰু সন্তানৰ উন্নতি কামনা কৰাৰ বাবে অতি শুভ বুলি ধৰা হয়। সেয়েহে 30 জুলাইৰ পৰা আৰম্ভ হোৱা এই পবিত্ৰ শাওণ মাহত সম্পূৰ্ণ ভক্তি, শ্ৰদ্ধা, নিয়ম নীতি আৰু সাত্ত্বিক জীৱন যাপনৰ সৈতে মহাদেৱৰ শৰণ ল'লে যিকোনো ভক্তই নিজৰ আন্তৰিক মনোকামনা পূৰণৰ আশীৰ্বাদ লাভ কৰিব পাৰে। শাওণ মাহ কোনো সাধাৰণ মাহ নহয়। এই মাহ হৈছে সৃষ্টিৰ স্ৰষ্টা, পালনকৰ্তা আৰু সংহাৰক ৰূপে পূজিত দেৱাদিদেৱ মহাদেৱৰ অতি পবিত্ৰ সময়। আমাৰ হিন্দু পঞ্জিকা অনুসৰি যেতিয়া ভগৱান বিষ্ণুৱে আহাৰ মাহৰ দেৱশয়নী একাদশীৰ দিনা 4 মাহৰ বাবে যোগ নিদ্ৰালৈ গমন কৰে আৰু পাতাল লোকলৈ প্ৰস্থান কৰে, তেতিয়া সমগ্ৰ সৃষ্টিৰ ওপৰত যেন কিছু সময়ৰ বাবে অন্ধকাৰ নামি আহে। সেই সময়ত বিশ্ব ব্ৰহ্মাণ্ডৰ সুৰক্ষাৰ বাবে মহাদেৱে নিজেই সমগ্ৰ সৃষ্টিৰ দায়িত্ব নিজৰ হাতত লয়। এইবাৰৰ শাওণ মাহৰ আৰম্ভণি এক অতি শুভ, দুৰ্লভ আৰু বিশেষ সংযোগৰ মাজেৰে হৈছে। এইবাৰৰ প্ৰতিটো শাওণৰ সোমবাৰে নিজস্ব ধৰ্মীয় আৰু আধ্যাত্মিক গুৰুত্ব বহন কৰিছে। শাস্ত্ৰত কোৱা হৈছে যে শাওণ সোমবাৰৰ ব্ৰত নিষ্ঠাৰে পালন কৰিলে মানুহৰ বহু জন্মৰ সঞ্চিত পাপ নাশ হয় বুলি বিশ্বাস কৰা হয়। যি অবিবাহিতা কন্যাই এই ব্ৰত পালন কৰে, বিশ্বাস অনুসৰি তেওঁলোকৰ জীৱনৰ বাধা-বিঘিনি দূৰ হয় আৰু উত্তম জীৱনসংগী লাভৰ আশীৰ্বাদ পায়। আনহাতে বিবাহিতা মহিলাসকলে এই ব্ৰত পালন কৰিলে স্বামীৰ মংগল, পৰিয়ালৰ সুখ-শান্তি আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব, শাওণ সোমবাৰৰ পূজা বাহ্যিকভাৱে যিমান সহজ যেন লাগে, ইয়াৰ নিয়ম-নীতি সিমানেই গুৰুত্বপূৰ্ণ। শাস্ত্ৰীয় বিধি-বিধান নাজানি কেৱল দেখুৱাবলৈ বা অহংকাৰবশতঃ যদি কোনোবাই এই ব্ৰত পালন কৰে, তেন্তে তাৰ আধ্যাত্মিক ফল লাভ নোহোৱাটো সম্ভৱ বুলি ধৰ্মীয় বিশ্বাসত উল্লেখ আছে। আৰু শিৱলিংগত জল অৰ্পণ কৰাৰ লগতো কিছুমান বিশেষ নিয়ম জড়িত আছে, যিবোৰ বহুতেই নাজানে।
এই বিষয়ে আমি আগলৈ বিস্তৃতভাৱে আলোচনা কৰিম। যেতিয়া আমি শাওণ মাহত শিৱ মন্দিৰলৈ যাওঁ, তেতিয়া সাধাৰণতে জল ভৰা লতালৈ পোনে পোনে শিৱলিংগৰ ওচৰলৈ যাওঁ। কিন্তু ইয়াতেই বহুতে জীৱনৰ এক ডাঙৰ ভুল কৰে। বহুতেই মন্দিৰৰ ভিতৰত থকা নল, কুঁৱা বা পানীৰ ফিল্টাৰৰ পৰা জল ভৰাই সেই জল শিৱলিংগত অৰ্পণ কৰে। কিছুমান ধৰ্মীয় মত অনুসৰি মন্দিৰত পূজাৰ বাবে স্থানীয়ভাৱে সংৰক্ষিত জল ব্যৱহাৰৰ নিজস্ব নিয়ম থাকে। সেইবাবেই বহু ভক্তই নিজৰ ঘৰৰ পৰা পৰিষ্কাৰ জল লৈ আহি শিৱলিংগত অৰ্পণ কৰাটো অধিক শুভ বুলি বিশ্বাস কৰে। যদি আপোনাৰ ঘৰ মন্দিৰৰ বাহিৰত হয়, তেন্তে নিজৰ ঘৰৰ পৰিষ্কাৰ জল তাম, ৰূপ বা পিতলৰ লটাত ভৰাই মন্দিৰলৈ নিয়া এক ভাল পৰম্পৰা বুলি গণ্য কৰা হয়। ইয়াৰ আধ্যাত্মিক তাৎপৰ্য হৈছে, যেতিয়া আপুনি নিজৰ ঘৰৰ পৰা ভক্তিভাৱে জল লৈ শিৱ মন্দিৰলৈ যায়, তেতিয়া সেই জল আপোনাৰ আন্তৰিক প্ৰাৰ্থনা, বিশ্বাস আৰু ভক্তিৰ প্ৰতীক হৈ উঠে। শিৱলিংগত সেই জল অৰ্পণ কৰি ভক্তসকলে নিজৰ দুখ কষ্ট, চিন্তা আৰু মনৰ বোজা মহাদেৱৰ চৰণত সমৰ্পণ কৰে। এতিয়া আহক শিৱলিংগৰ পৰা বৈ ওলাই যোৱা জলৰ বিষয়ে। শিৱলিংগত অবিৰতভাৱে জলধাৰা পৰি জলধাৰীৰে এটা নিৰ্দিষ্ট দিশলৈ বৈ যায়। বহু শাস্ত্ৰীয় বিশ্বাসত এই জলক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এটা গুৰুত্বপূৰ্ণ নিয়ম হৈছে, শিৱলিংগৰ পৰা বৈ ওলাই যোৱা জলধাৰীৰ ধাৰাটো অযথা লংঘন নকৰিবলৈও কোৱা হয়। ইয়াক শিৱৰ আশীৰ্বাদৰ প্ৰতীক বুলি মানি সন্মান প্ৰদৰ্শন কৰা হয়। কিছুমান পৰম্পৰাত এই পবিত্ৰ জল অলপ পৰিমাণে ঘৰলৈ আনি সন্মানসহে সংৰক্ষণ কৰাৰ প্ৰচলনো আছে। ইয়াৰ উপৰিও কিছুমান লোকবিশ্বাসত কোৱা হয় যে, যদি কাৰোবাৰ চকু সঘনাই ৰঙা হয়, জ্বলা-পোৰা কৰে বা দৃষ্টিশক্তি দুৰ্বল অনুভৱ হয়, তেন্তে শিৱলিংগৰ পৰা পোৱা পবিত্ৰ জল শ্ৰদ্ধাৰে চকুৰ ওচৰত স্পৰ্শ কৰাটো শুভ বুলি ধৰা হয়। কিন্তু মনত ৰাখিব, এই জল কোনো চিকিৎসাৰ বিকল্প নহয়। যদি চকুৰ সমস্যা থাকে, তেন্তে অৱশ্যই চকুৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। এতিয়া আহক ঘৰত এই পবিত্ৰ জলৰ ব্যৱহাৰৰ বিষয়ে। বহু পৰম্পৰাগত বিশ্বাস অনুসৰি, শিৱলিংগৰ পৰা পোৱা পবিত্ৰ জল ঘৰলৈ আনি চৌহদত, ঘৰৰ মূল দুৱাৰৰ ওচৰত বা পূজা ঘৰৰ কাষত ছটিয়াই দিলে ঘৰত ইতিবাচক শক্তিৰ পৰিৱেশ গঢ়ি উঠে বুলি বিশ্বাস কৰা হয়। কিছুমানে ইয়াক অশুভ প্ৰভাৱ দূৰ কৰাৰ প্ৰতীকী উপায় বুলিও মানে। কিন্তু এই বিশ্বাসবোৰৰো কোনো বৈজ্ঞানিক প্ৰমাণ নাই। যদি ঘৰত কোনো সমস্যা, অসুস্থতা বা অন্য অসুবিধা থাকে, তেন্তে বাস্তৱিক সমাধান আৰু প্ৰয়োজনীয় চিকিৎসা বা সহায় লোৱাটো গুৰুত্বপূৰ্ণ। এটা পৰম্পৰাগত নিয়ম অনুসৰি এই পবিত্ৰ জল সন্মানসহে ৰাখিব লাগে, অপবিত্ৰ ঠাইত নৰখা আৰু অপমান নকৰাটো ভক্তিৰ অংশ বুলি ধৰা হয়। এতিয়া জানো, শিৱলিংগত কেৱল জলেই নে আন কিবা অৰ্পণ কৰিব পাৰি? ভক্তিভাৱে কেৱল পৰিষ্কাৰ জল অৰ্পণ কৰিলেও শিৱ সন্তুষ্ট হয় বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু বহুতেই নিজৰ মনোকামনা অনুসৰি কুঁহিয়াৰৰ ৰস, কলা তিল, বেলপাত, ধতুৰা আদি বস্তু শাস্ত্ৰীয় নিয়ম অনুসৰি অৰ্পণ কৰে। লোকবিশ্বাস অনুসৰি কুঁহিয়াৰৰ ৰস অৰ্পণ কৰিলে সমৃদ্ধিৰ কামনা কৰা হয়। কলা তিল মিহলাই ওম নমঃ শিৱায় জপ কৰি জল অৰ্পণ কৰাটো পিতৃ স্মৰণ আৰু শান্তিৰ সৈতে জড়িত বুলি মনা হয়। ধতুৰা ভগৱান শিৱৰ প্ৰিয় নিবেদনসমূহৰ অন্যতম বুলি ধৰা হয়। শাস্ত্ৰীয় পৰম্পৰাত ধতুৰা সাধাৰণতে বিষম সংখ্যাত যেনে 1, 3, 5 আদি অৰ্পণ কৰাৰ কথা উল্লেখ আছে। ইয়াক মানুহৰ কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰৰ প্ৰতীক হিচাপে ব্যাখ্যা কৰা হয়। অৰ্থাৎ ভক্তই নিজৰ এই নেতিবাচক গুণবোৰ মহাদেৱৰ চৰণত সমৰ্পণ কৰাৰ সংকল্প কৰে। শাওণ মাহত বহু ভক্তই পঞ্চামৃতও নিবেদন কৰে। পঞ্চামৃত সাধাৰণতে গাখীৰ, দৈ, ঘিউ, মৌ, মিচিৰি এই 5 বিধ সামগ্ৰীৰে প্ৰস্তুত কৰা হয়। সম্ভৱ হ'লে বিশুদ্ধ আৰু ভেজালমুক্ত সামগ্ৰী ব্যৱহাৰ কৰাটো উত্তম। এতিয়া আহক ব্ৰতত গাখীৰ খোৱাৰ বিষয়টোলৈ। কিছুমান ধৰ্মীয় পৰম্পৰাত বিশ্বাস কৰা হয় যে, শাওণ মাহত গাখীৰ ভগৱান শিৱক নিবেদন কৰা পবিত্ৰ দ্ৰব্য। সমুদ্ৰ মন্থনৰ সময়ত হলাহল বিষ পান কৰাৰ পিছত মহাদেৱৰ কণ্ঠৰ জ্বলা-পোৰা শান্ত কৰিবলৈ দেৱতাসকলে গাখীৰ আৰু জল নিবেদন কৰিছিল বুলি পৌৰাণিক কাহিনীত বৰ্ণনা আছে।
দ্বিতীয় কাৰণটো বৈজ্ঞানিক বুলি কিছুমান ঠাইত কোৱা হয়। শাওণ মাহত বৰষুণ বেছি হোৱাৰ বাবে মাটিত বিভিন্ন ধৰণৰ ঘাঁহ, ভেঁকুৰ আৰু অণুজীৱ বৃদ্ধি পায়। ইয়াৰ ফলত গৰু-ম'হে খোৱা খাদ্যত পৰিৱৰ্তন আহিব পাৰে। কিন্তু শাওণ মাহত সকলোৰে বাবে গাখীৰ বিষাক্ত হৈ যায় বা গাখীৰ খালে নিশ্চিতভাৱে ৰোগ হয়, এই দাবীৰ কোনো শক্তিশালী বৈজ্ঞানিক প্ৰমাণ নাই। কিছুমান পৰম্পৰাত ব্ৰত পালনকাৰীসকলে গাখীৰ পৰিহাৰ কৰে, আনহাতে বহুতেই ফল, গাখীৰ আৰু দুগ্ধজাত খাদ্য গ্ৰহণ কৰিয়েই ব্ৰত পালন কৰে। সেয়ে নিজৰ স্বাস্থ্য আৰু পৰিয়ালৰ পৰম্পৰা অনুসৰি সিদ্ধান্ত লোৱাটো উচিত। এতিয়া আহক কুটুৰ আটাৰ বিষয়ে। ব্ৰতৰ সময়ত বহুতে কুটুৰ আটাৰে পুৰি, পকৰা, পৰঠা আৰু হালৱা প্ৰস্তুত কৰি খায়। কিন্তু এটা কথা গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰা উচিত। যদি আটা বহুদিন ধৰি সঠিকভাৱে সংৰক্ষণ কৰা নহয়, তেন্তে আৰ্দ্ৰতাৰ বাবে তাত পোক পৰুৱাৰ বা ভেঁকুৰৰ জন্ম ল'ব পাৰে। এই সমস্যা কেৱল কুটুৰ আটাতেই নহয়, যিকোনো ধৰণৰ আটা বা খাদ্য সামগ্ৰীতো হ'ব পাৰে। সেয়ে বজাৰৰ পৰা অনা আটা ব্যৱহাৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰা, প্ৰয়োজন হ'লে চালনীৰে চালনী কৰা আৰু সঠিকভাৱে সংৰক্ষণ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। কিছুমান শাস্ত্ৰীয় ব্যাখ্যাত ব্ৰতৰ সময়ত অজানিতে জীৱ-হত্যা এৰাই চলিবলৈ আৰু খাদ্য বিশুদ্ধভাৱে প্ৰস্তুত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এই শিক্ষাৰ মূল উদ্দেশ্য হৈছে সাৱধানতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অহিংসাৰ মনোভাৱ গঢ়ি তোলা। লগতে ব্ৰতৰ সময়ত বহু পৰম্পৰাত সাগৰীয় নিমখ ব্যৱহাৰ কৰা হয়। কিন্তু সাধাৰণ সমুদ্ৰৰ নিমখৰ এটা দানাইও ব্ৰত নষ্ট কৰি দিয়ে। এই কথা সকলো শাস্ত্ৰ বা সকলো হিন্দু পৰম্পৰাত একেধৰণে মানি লোৱা নহয়। কোন ধৰণৰ নিমখ ব্যৱহাৰ কৰিব সেয়া মূলতঃ নিজৰ পৰিয়ালৰ পৰম্পৰা, সম্প্ৰদায় আৰু পুৰোহিতৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰে। বেলপাতৰ মাহাত্ম্যৰ কথা প্ৰায় সকলো শিৱ ভক্তই জানে। কিন্তু বেলগছৰ শিপাক লৈ বহু লোকবিশ্বাস আৰু পৰম্পৰাগত ধাৰণা প্ৰচলিত আছে। কিছুমান লোকবিশ্বাস অনুসৰি শাওণ মাহৰ কোনো এটা সোমবাৰে সূৰ্যোদয়ৰ আগতে স্নান কৰি বেলগছৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰা হয়। তাৰ পিছত গছৰ কোনো ক্ষতি নকৰাকৈ সন্মানসহে সৰু এটা অংশ সংগ্ৰহ কৰি শিৱলিংগত স্পৰ্শ কৰাই তাবিজত ৰাখি ধাৰণ কৰাৰ পৰম্পৰা কিছুমান ঠাইত দেখা যায়। ভক্তসকলৰ বিশ্বাস অনুসৰি এই তাবিজে শিৱৰ আশীৰ্বাদ আৰু সুৰক্ষাৰ প্ৰতীক হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা মনোবল বৃদ্ধি পায় আৰু নেতিবাচক চিন্তা বা ভয়ৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে বুলি বহুতেই অনুভৱ কৰে। তথাপি কোনো তাবিজে নিশ্চিতভাৱে ভূত-প্ৰেত, তন্ত্ৰ-মন্ত্ৰ বা সকলো সমস্যাৰ পৰা অলৌকিকভাৱে সুৰক্ষা দিয়ে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়। তাবিজক মূলতঃ বিশ্বাস আৰু আধ্যাত্মিক আশ্ৰয়ৰ প্ৰতীক হিচাপে গণ্য কৰিব লাগে। এতিয়া জানো আহক শাওণ মাহৰ ব্ৰতত স্বামী-স্ত্ৰীৰ আচৰণৰ বিষয় লৈ। হিন্দু ধৰ্মত ভগৱান শিৱ আৰু মাতা পাৰ্বতীক আদৰ্শ দাম্পত্য জীৱনৰ প্ৰতীক বুলি মনা হয়। সেইবাবেই শাওণ মাহত পাৰস্পৰিক সন্মান, মৰম, ধৈৰ্য আৰু সদ্ভাৱ বজাই ৰখাক বিশেষ গুৰুত্ব দিয়া হয়। যদি স্বামী-স্ত্ৰীয়ে সঘনাই কাজিয়া কৰে, অপমানজনক কথা কয়, একে অপৰক আঘাত দিয়ে বা ঘৰত অশান্তি সৃষ্টি কৰে, তেন্তে ব্ৰতৰ আধ্যাত্মিক উদ্দেশ্য ক্ষতিগ্ৰস্ত হয়। কিয়নো ব্ৰতৰ মূল উদ্দেশ্য কেৱল উপবাস নহয়, মন, বাক্য আৰু আচৰণৰ শুদ্ধতাও ইয়াৰ এটা গুৰুত্বপূৰ্ণ অংশ। ধৰ্মীয় শিক্ষা অনুসৰি কেৱল উপবাস হৈ থকাই যথেষ্ট নহয়। যদি অন্তৰত ক্ৰোধ, বিদ্বেষ আৰু অহংকাৰ থাকে, তেন্তে ব্ৰতৰ প্ৰকৃত ফল লাভ কৰাটো কঠিন হয়। সেইবাবেই শাওণ মাহত বিশেষকৈ শান্তি, ক্ষমা, মৰম আৰু পাৰস্পৰিক সন্মান বজাই ৰখাক মহাদেৱৰ উপাসনাৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ধৰা হয়। শাস্ত্ৰীয় শিক্ষা অনুসৰি দেৱ-দেৱীয়ে পাৰস্পৰিক মৰম, সন্মান আৰু সদ্ভাৱ থকা দম্পতীৰ ভক্তি আৰু ইতিবাচক মনোভাৱক বিশেষ মূল্য দিয়ে। যদি স্বামী-স্ত্ৰীৰ মাজত বিশ্বাস, সন্মান আৰু সুসম্পৰ্ক থাকে আৰু স্বামী কৰ্মসূত্ৰে বা আন প্ৰয়োজনত দূৰত থাকে, তেন্তে স্ত্ৰীয়ে ঘৰতে ভক্তিভাৱে শাওণ ব্ৰত পালন কৰিব পাৰে। কিন্তু যদি দম্পতীৰ মাজত গভীৰ বিবাদ, ক্ৰোধ আৰু অশান্তি থাকে, তেন্তে কেৱল উপবাস ৰাখিলেই ব্ৰতৰ আধ্যাত্মিক উদ্দেশ্য পূৰণ হয় বুলি শাস্ত্ৰত কোৱা হোৱা নাই। ব্ৰতৰ মূল ভিত্তি হৈছে অন্তৰৰ পবিত্ৰতা, সংযম আৰু সদ্ভাৱ।
এতিয়া আহক কোৰ্ট মেৰেজৰ বিষয়টোলৈ। বৰ্তমান সময়ত বহুতেই কোৰ্ট মেৰেজ কৰে। আইনী দৃষ্টিত কোৰ্ট মেৰেজ সম্পূৰ্ণ বৈধ বিবাহ, আনহাতে বহু হিন্দু পৰিয়াল আৰু সম্প্ৰদায়ে ইয়াৰ লগতে বৈদিক বিধি অনুসৰি অগ্নিসাক্ষী, সাতফেৰা আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানো সম্পন্ন কৰে। কিছুমান পৰম্পৰাত কোৱা হয় যে বৈদিক বিবাহৰ আচাৰ অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পিছত শাওনৰ বিশেষ ব্ৰত পালন কৰাটো অধিক শুভ। কিন্তু এইটো সকলো হিন্দু পৰম্পৰা বা শাস্ত্ৰৰ একমাত্ৰ আৰু সৰ্বজনগ্ৰাহ্য নিয়ম নহয়। সেয়ে এই ক্ষেত্ৰত নিজৰ পৰিয়ালৰ পৰম্পৰা বা পুৰোহিতৰ পৰামৰ্শ মানি চলিব পাৰে। এতিয়া জানো আহক শিৱলিংগ স্পৰ্শ কৰাৰ বিষয়টোলৈ। কিছুমান মন্দিৰ আৰু সম্প্ৰদায়ত অবিবাহিতা কন্যাসকলক শিৱলিংগত পোনপটীয়াকৈ স্পৰ্শ নকৰিবলৈ কোৱা হয় আৰু দূৰৰ পৰা জল বা বেলপাত অৰ্পণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। আনহাতে বহু মন্দিৰত এনে কোনো বাধা নাথাকে। একেদৰে বিবাহিতা মহিলাসকলৰ ক্ষেত্ৰতো নিয়ম মন্দিৰভেদে আৰু পৰম্পৰাভেদে বেলেগ হ'ব পাৰে। সেয়ে যি মন্দিৰলৈ যায় সেই মন্দিৰৰ নিয়ম নীতি মানি চলাটোৱেই উত্তম। অবিবাহিতা কন্যাই শিৱলিংগ স্পৰ্শ কৰিলে মানসিক বা শাৰীৰিক সমস্যা হ'ব এই দাবীৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই আৰু ই সকলো হিন্দু পৰম্পৰাৰ মতামতো নহয়। শাওণ মাহত বহু ভক্তই বিশ্বাস কৰে যে আন্তৰিক ভক্তি, শান্ত মন আৰু শুদ্ধ আচৰণে মহাদেৱৰ কৃপা লাভত সহায় কৰে। এই কৃপাৰ অনুভৱ বিভিন্ন ভক্তই নিজৰ জীৱনত ভিন্ন ভিন্নভাৱে উপলব্ধি কৰে। কিন্তু কোনো বিশেষ সপোন, ঘটনা বা অভিজ্ঞতাক নিশ্চিতভাৱে মহাদেৱ সন্তুষ্ট হোৱাৰ অলৌকিক সংকেত বুলি ক'বলৈ নিৰ্ভৰযোগ্য শাস্ত্ৰীয় বা বৈজ্ঞানিক ভিত্তি নাই। সৰ্বোপৰি শাওণ ব্ৰতৰ সাৰ্থকতা বাহ্যিক আচাৰতকৈ অধিক নিৰ্ভৰ কৰে আন্তৰিক ভক্তি, সদাচাৰ, সত্যনিষ্ঠা, সংযম আৰু সকলোৰে প্ৰতি সন্মানৰ ওপৰত। যদি শাওণ মাহত হঠাতে আপোনাৰ ঘৰত, শোৱনি কোঠাত বা চৌহদৰ কোনো ঠাইত সাপ দেখা যায়, তেন্তে ভয় নকৰিব আৰু তাক আঘাত বা হত্যা কৰাৰ চেষ্টা নকৰিব। সাপ এটা বনৰীয়া প্ৰাণী, সেয়ে নিৰাপদ দূৰত্ব বজাই ৰাখি বন বিভাগ বা সাপ উদ্ধাৰকাৰীৰ সহায় লোৱাটোৱেই সঠিক উপায়। কিছুমান লোকবিশ্বাস অনুসৰি শাওণ মাহত নাগ বা নাগ-নাগিনক দেখা পোৱাটো মহাদেৱৰ কৃপা বা সুৰক্ষাৰ প্ৰতীক বুলি ধৰা হয়। কিন্তু এইটো এটা ধৰ্মীয় বিশ্বাস, ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। একেদৰে যদি কোনো গৰু বা নন্দীৰ দৰে ষাঁড় আপোনাৰ ঘৰৰ দুৱাৰলৈ আহে, বহু ভক্তই ইয়াক শুভ লক্ষণ বুলি মানে। এনে অৱস্থাত পশুটোক মৰমেৰে সেউজীয়া ঘাঁহ বা উপযুক্ত খাদ্য খুৱাবও পাৰে, কিন্তু তাৰ প্ৰতি সদয় ব্যৱহাৰ কৰাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। কিছুমান পৰম্পৰাত শিৱ মন্দিৰত জেঠীপকা দেখা পোৱা বা হঠাতে সন্মুখত পৰাটোকো শুভ সংকেত বুলি কোৱা হয়। একেদৰেই ক'লা ভমৰা বা ডাঙৰ মৌমাখি ঘৰত সোমাই পূজাঘৰৰ ওচৰত উৰি ফুৰিলে বহু লোকবিশ্বাসত ইয়াক মা দুৰ্গাৰ আশীৰ্বাদ বা শুভ আগমনৰ প্ৰতীক হিচাপে ব্যাখ্যা কৰা হয়। মহাদেৱক ৫৬ ভোগ বা সোণ-ৰূপৰ বাচনৰ প্ৰয়োজন নাই। ভক্তসকলৰ আন্তৰিক ভক্তি আৰু শুদ্ধ মনোভাৱেই তেওঁৰ ওচৰত সৰ্বাধিক মূল্যৱান বুলি ধৰ্মীয় বিশ্বাসত কোৱা হয়। তথাপি যদি আপুনি ভোগ নিবেদন কৰে তেন্তে শুদ্ধ আৰু পৰিষ্কাৰ খাদ্য ব্যৱহাৰ কৰাটো উত্তম। শাওণ মাহত বহু ভক্তই ঘৰতে প্ৰস্তুত কৰা বিশুদ্ধ মিঠাই, দৈ বা পঞ্চামৃত নিবেদন কৰে। পৰম্পৰাগতভাৱে ভেজালমুক্ত আৰু পৰিষ্কাৰ খাদ্য নিবেদন কৰাটো শুভ বুলি ধৰা হয়। দৈ নিবেদন কৰাৰ ক্ষেত্ৰতো সদায় সতেজ আৰু বিশুদ্ধ দৈ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়। বহু পৰম্পৰাত বাহী বা নষ্ট হৈ যোৱা খাদ্য ভগৱানক নিবেদন নকৰিবলৈ কোৱা হৈছে। পঞ্চামৃত সাধাৰণতে গাখীৰ, দৈ, ঘিউ, মৌ আৰু মিচিৰিৰে প্ৰস্তুত কৰা হয়। এই সামগ্ৰীসমূহ পৰিষ্কাৰ পাত্ৰত প্ৰস্তুত কৰাটো ভাল। তামৰ পাত্ৰত গাখীৰ বা দৈ দীঘলীয়া সময় ধৰি ৰাখিলে ৰাসায়নিক বিক্ৰিয়া হ'ব পাৰে, সেয়ে বহুতে পিতল, কাঁহ, ৰূপ বা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰে। এতিয়া আহক সমুদ্ৰ মন্থনৰ সেই অমৰ পৌৰাণিক কাহিনীলৈ। সত্যযুগত দেৱতা আৰু অসুৰসকলে অমৃত লাভৰ উদ্দেশ্যে ক্ষীৰসাগৰ মন্থন কৰিছিল। মন্দৰ পৰ্বতক মন্থনদণ্ড আৰু নাগৰাজ বাসুকীক ৰছী হিচাপে ব্যৱহাৰ কৰা হৈছিল। এফালে দেৱতা আৰু আনফালে অসুৰসকল থিয় হৈছিল। মন্থনৰ সময়ত সাগৰৰ গভীৰৰ পৰা প্ৰথমে ওলাই আহিছিল ভয়ংকৰ হলাহল বিষ।
পৌৰাণিক বৰ্ণনা অনুসৰি এই বিষ ইমানেই প্ৰচণ্ড আছিল যে সমগ্ৰ সৃষ্টি ধ্বংসৰ সন্মুখীন হৈছিল। দেৱতা, ঋষিমুনি আৰু সকলো জীৱ আতংকিত হৈ পৰিছিল। যেতিয়া এই মহাবিপদৰ কোনো সমাধান নাছিল, তেতিয়া সকলো দেৱতা কৈলাশলৈ গৈ মহাদেৱৰ শৰণাপন্ন হয়। সৃষ্টিক ৰক্ষা কৰিবলৈ মহাদেৱে সেই হলাহল বিষ নিজেই পান কৰিবলৈ সন্মত হয়। কিন্তু মহাদেৱে নিজৰ যশক্তিৰে বিষটো পেটলৈ নামিবলৈ নিদি কণ্ঠতেই ধৰি ৰাখিছিল। ফলত তেওঁৰ কণ্ঠ নীলা হৈ পৰে আৰু সেইবাবেই তেওঁ নীলকণ্ঠ নামেৰে পৰিচিত হয়। পৌৰাণিক কাহিনী অনুসৰি বিষৰ তীব্ৰ উত্তাপ কমাবলৈ দেৱতাসকলে মহাদেৱৰ ওপৰত গংগাজলৰ ধাৰা অবিৰতভাৱে প্ৰবাহিত কৰে। তেওঁৰ শিৰত শীতল চন্দ্ৰ স্থাপন কৰে আৰু বেলপাত, ধতুৰা আদি নিবেদন কৰে। এই কাহিনীৰ পৰাই শাওণ মাহত শিৱলিংগত জল, বেলপাত আৰু অন্যান্য পূজাৰ সামগ্ৰী নিবেদন কৰাৰ পৰম্পৰা বিশেষভাৱে প্ৰচলিত হৈছে বুলি ধৰ্মীয় বিশ্বাস আছে। ভক্তসকলৰ বিশ্বাস অনুসৰি যিজনে আন্তৰিক শ্ৰদ্ধা, নিষ্ঠা আৰু শুদ্ধ মনেৰে মহাদেৱৰ পূজা কৰে, মহাদেৱে তেওঁৰ জীৱনৰ দুখ-কষ্ট সহ্য কৰাৰ শক্তি, মানসিক শান্তি আৰু কল্যাণৰ আশীৰ্বাদ প্ৰদান কৰে। এতিয়া জানো আহক জালন্ধৰৰ পৌৰাণিক কাহিনীলৈ, যাৰ উল্লেখ মূলতঃ শিৱপুৰাণ, স্কন্ধ পুৰাণ আৰু আন কিছুমান পৌৰাণিক গ্ৰন্থত বিভিন্ন ৰূপত পোৱা যায়। পৌৰাণিক কাহিনী অনুসৰি জালন্ধৰৰ জন্ম সমুদ্ৰৰ সৈতে জড়িত এক অলৌকিক ঘটনাৰ ফলস্বৰূপ হৈছিল। তেওঁ অতি শক্তিশালী অসুৰ আছিল আৰু তেওঁৰ বীৰত্বৰ জোৰত বহু লোকত প্ৰভুত্ব বিস্তাৰ কৰিছিল। তেওঁৰ শক্তিৰ অন্যতম কাৰণ আছিল তেওঁৰ পত্নী বৃন্দাৰ অটল সতীত্ব আৰু ভক্তি। বৃন্দা ভগৱান বিষ্ণুৰ একনিষ্ঠ ভক্ত আছিল। তেওঁৰ সতীত্বৰ শক্তিৰ বাবে জালন্ধৰক পৰাস্ত কৰাটো দেৱতাসকলৰ বাবেও কঠিন হৈ পৰিছিল। কিন্তু যেতিয়া জালন্ধৰে অহংকাৰত অতিৰিক্ত হৈ অধৰ্মৰ পথ বাছি ল'লে আৰু মা পাৰ্বতীৰ প্ৰতিও কুদৃষ্টি নিক্ষেপ কৰিলে, তেতিয়া মহাদেৱে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে। পৌৰাণিক কাহিনী অনুসৰি সৃষ্টিৰ ভাৰসাম্য ৰক্ষাৰ বাবে ভগৱান বিষ্ণুৱে এক বিশেষ লীলা কৰে। তাৰ ফলত বৃন্দাৰ সতীত্বৰ শক্তি ভংগ হয় আৰু মহাদেৱে যুদ্ধক্ষেত্ৰত জালন্ধৰক বধ কৰে। পিছত বৃন্দাই বিষ্ণুক শাপ দিয়ে আৰু সেই কাহিনীৰ লগতেই শালগ্ৰাম আৰু তুলসীৰ উৎপত্তিৰ কাহিনী জড়িত হৈ আছে। এই কাহিনীৰ বাবেই বহু শিৱ পৰম্পৰাত শিৱ পূজাত তুলসী পাত ব্যৱহাৰ কৰা নহয় যদিও ভগৱান বিষ্ণুৰ পূজাত তুলসী অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এতিয়া জানো আহক মহামৃত্যুঞ্জয় মন্ত্ৰ আৰু ঋষি মাৰ্কণ্ডেয়ৰ অমৰ কাহিনীলৈ। শিৱপুৰাণ অনুসৰি ঋষি মৃকণ্ডুৰ পুত্ৰ মাৰ্কণ্ডেয়ৰ আয়ুস মাত্ৰ 16 বছৰ নিৰ্ধাৰিত আছিল। এই কথা জানি তেওঁৰ পিতৃ-মাতৃ গভীৰ চিন্তাত পৰিছিল। কিন্তু মাৰ্কণ্ডেয়ে অটল বিশ্বাসেৰে শিৱলিংগৰ সন্মুখত কঠোৰ তপস্যা আৰম্ভ কৰে আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি মহাদেৱৰ আৰাধনা কৰে। যেতিয়া তেওঁৰ নিৰ্ধাৰিত মৃত্যুৰ সময় আহিল, তেতিয়া মৃত্যুৰ দেৱতা যমৰাজ তেওঁক ল'বলৈ আহিল। কিন্তু মাৰ্কণ্ডেয়ে ভয় নকৰি শিৱলিংগ আঁকোৱালি ধৰি মহাদেৱৰ শৰণ লয়। যমৰাজে কালপাশ নিক্ষেপ কৰোঁতে সেই পাশ শিৱলিংগতো লাগি যায়। পৌৰাণিক কাহিনী অনুসৰি সেই মুহূৰ্ততেই শিৱলিংগৰ পৰা মহাকাল ৰূপত মহাদেৱ প্ৰকট হয় আৰু নিজৰ ভক্তক ৰক্ষা কৰিবলৈ যমৰাজক বাধা দিয়ে। মহাদেৱে যমৰাজক সতৰ্ক কৰি কয়, "মোৰ শৰণ লোৱা। ভক্তৰ ওপৰত তুমি কেনেকৈ কালপাশ নিক্ষেপ কৰাৰ সাহস কৰিলা?" পৌৰাণিক কাহিনী অনুসৰি মহাদেৱৰ মহাশক্তিৰ সন্মুখত যমৰাজেও অৱশেষত হাৰ স্বীকাৰ কৰিবলগীয়া হৈছিল। মহাদেৱে ঋষি মাৰ্কণ্ডেয়ক দীৰ্ঘায়ু আৰু চিৰযৌৱনৰ আশীৰ্বাদ দিছিল। এই কাহিনীৰ পৰাই ভক্তসকলৰ মাজত এই বিশ্বাস প্ৰচলিত হৈছে যে যিসকলে আন্তৰিক ভক্তিৰে শিৱলিংগৰ ওচৰত মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰে, তেওঁলোকে মহাদেৱৰ কৃপা, সাহস আৰু সুৰক্ষা লাভ কৰে। এই মন্ত্ৰক জীৱনৰ সংকট অতিক্ৰম কৰাৰ মানসিক শক্তি আৰু ঈশ্বৰৰ আশ্ৰয়ৰ প্ৰতীক হিচাপেই মনা হয়। ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পৰম্পৰা। শাওণ মাহত ৰুদ্ৰাক্ষ ধাৰণ কৰাটো বহু শিৱভক্তৰ মাজত শুভ শক্তি বুলি গণ্য কৰা হয়। পৌৰাণিক বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষৰ উৎপত্তি মহাদেৱৰ কৰুণাৰ অশ্ৰুৰ পৰা হৈছিল। সেইবাবেই ইয়াক কেৱল অলংকাৰ নহয়, এক পবিত্ৰ আধ্যাত্মিক প্ৰতীক বুলি ধৰা হয়।
ৰুদ্ৰাক্ষ ধাৰণৰ ক্ষেত্ৰত বিভিন্ন শিৱ পৰম্পৰাত কিছুমান নিয়ম মানি চলা হয়, যেনে ৰুদ্ৰাক্ষ পৰিধান কৰাৰ আগতে গংগাজল বা পৰিষ্কাৰ জলেৰে শুদ্ধ কৰি শিৱৰ চৰণত সমৰ্পণ কৰি ধাৰণ কৰা। ইয়াক সদায় সন্মান আৰু পৰিষ্কাৰকৈ ৰখা। বহু পৰম্পৰাত শ্মশানলৈ বা অন্তিম ক্ৰিয়ালৈ লৈ যাওঁতে ৰুদ্ৰাক্ষৰ নিপিন্ধিবলৈ পৰামৰ্শ দিয়া হয়, যদিও এই নিয়ম সকলো শিৱ সম্প্ৰদায়ত একে নহয়। বহু ভক্তই শুই থাকোঁতে ৰুদ্ৰাক্ষ খুলিও ৰাখে, আনহাতে বহু ভক্তই সদায় পিন্ধি থাকে। সেয়ে এই ক্ষেত্ৰত নিজৰ গুৰু আৰু পৰম্পৰাৰ নিয়ম মানি চলাটোৱেই উত্তম। ৰুদ্ৰাক্ষ পিন্ধি মাংস বা মদ্যপান কৰিলে ব্ৰহ্ম হত্যাতকৈও ডাঙৰ পাপ হয়। এই দাবী সকলো শাস্ত্ৰ বা সকলো হিন্দু পৰম্পৰাত একমতভাৱে গ্ৰহণ কৰা নহয়। কিন্তু বহু শিৱভক্তই ৰুদ্ৰাক্ষ ধাৰণৰ সময়ত সাত্ত্বিক জীৱন-যাপন আৰু সংযম পালন কৰিবলৈ চেষ্টা কৰে। শাওণ মাহত যদি আপুনি আন্তৰিক ভক্তি, সত্যনিষ্ঠা, সদাচাৰ, দয়া আৰু সংযমেৰে মহাদেৱৰ আৰাধনা কৰে, তেন্তে সেয়াই শিৱভক্তিৰ প্ৰকৃত পথ বুলি ধৰ্মীয় শিক্ষাত গুৰুত্ব দিয়া হৈছে। প্ৰিয় দৰ্শক, আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।